মই ইয়াতে ইমাৰ্জেঞ্চি চাম 24 আৱাৰ 24/7 আমাৰ ইয়াত ডেইলি MD মেডিচিন MS গাইনি আপোনালোকৰ আল্ট্ৰাচাউণ্ড এক্সৰে 24 আৱাৰ লেবৰেটৰী সব ফেচিলিটি আমাৰ ইয়াত থাকিব আৰু 24 আৱাৰ ইমাৰ্জেঞ্চি থাকিব ইয়াতে অকল এতিয়া আমি চিজাৰিংটো নকৰিম নৰ্মেল ডেলিভাৰীটো ইয়াতে নকৰিম বাকী যেনে গাইনিৰ কাৰণে গাইনিৰ চেকআপ আল্ট্ৰাচাউণ্ড আমাৰ ৰেডিঅ'লজিষ্ট ডেইলি মানে উইকলি 4 ডেজকে আহিব কিবা সুধিবলৈ আছে আপোনালোকৰ হস্পিটেলটো ক'ত অপেনিং কৰিলে আমাৰ বাঙালীপাৰা হাই ৰোডৰ লগতে সোমাওঁতে মানে বিলাচীপাৰালৈ যাবলৈ সোমাওঁতে বাঙালীপাৰা ৰাইট ছাইডত আপোনালোকে পাব মডাৰ্ণ হস্পিটেল ৰাইজক আপোনালোকে কি জনাব আমি ইয়াতে মানে ভাল চিকিৎসা যাতে দিব পাৰোঁ সব ফেচিলিটি যাতে পায় 24 আৱাৰ আপোনালোকে যাতে ইমাৰ্জেঞ্চি পায় আৰু এভৰি ফেচিলিটি এভৰি ইনভেষ্টিগেশ্যন আপোনালোকে ইয়াত কৰিবলৈ সক্ষম হ'ব ঠিক আছে আজি মডাৰ্ণ হস্পিটেল ইয়াতে উদ্বোধনী হ'ল আমি নথৈ আনন্দিত বিলাচীপাৰা চাবুলপুৰত বহুদিনীয়া এটা সমস্যা আছিল হস্পিটেল চৰকাৰীভাৱে আছে যদিও ইমান পৰ্যাপ্ত সুবিধা নাই গতিকে ইয়াতে প্ৰাইভেট হস্পিটেলৰ প্ৰয়োজন আছিল এতিয়া আজিৰ পৰা ইয়াতে ষ্টাৰ্ট হ'ল সকলো ধৰণৰ সুবিধা ৰাইজে পাব মই এই হিচাপতে আমাৰ সমূহ বিলাচীপাৰাবাসী ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে এবাৰ হ'লেও এইখন হস্পিটেলত পদাৰ্পণ কৰিব আৰু হস্পিটেলত ভাল ভাল ডক্টৰ আছে তেখেতসকলৰ পৰামৰ্শ ল'ব বুলি মই আশা ৰাখিছোঁ মই আশাকৰ্মী বাইদেউসকলক অনুৰোধ কৰিছোঁ আপোনালোকক MD হস্পিটেলৰ যিজন MD তেখেতে আপোনালোক বিষয়ে আপোনালোকৰ লগত কথা পাতিব আপোনালোক হৈছে আৰু দ্বিতীয়তে খৰচ বুলি ভাবে সাধাৰণ মানুহ আমাৰ ইয়াতে বহুত কম খৰচত আমি এই ট্ৰিটমেণ্টখিনি আগবঢ়াম যেনিবা আমাৰ গুৱাহাটীৰ পৰা যিবোৰ ডক্টৰ আহি আছে আমি ফিজ একেবাৰে নিম্নতম ফিজ এটা লৈ কেনে আমি ইয়াতে আৰম্ভ কৰি আছোঁ যেনিবা ব্লাড চুগাৰ ইত্যাদি যিবোৰ লেবৰেটৰী টেষ্ট হয় এই টেষ্টখিনি আমি সবতকৈ কম ৰেঞ্জত যিহেতু আমাৰ ইয়াতে আমাৰ ছেটআপটো নিজা ছেটআপ আমি খুব কম খৰচত আমি ইয়াতে আৰম্ভ কৰি আছোঁ প্লাছ আমাৰ ইয়াতে আল্ট্ৰাছ'ন'গ্ৰাফি USG যিটো আছে আমাৰ ইয়াতে কাৰ্ডিঅ'গ্ৰাফি হ'ব ৰেডিঅ'লজিষ্ট ছাৰ থাকিব তেখেত সপ্তাহত 2 দিন 3 দিন আমাৰ কণ্টিনিউ থাকিব ছ'ন'গ্ৰাফি হ'ব ইয়াতে এক্সৰে আমাৰ ডিজিটেল এক্সৰে আছে এইখিনিয়ে আৰু আমাৰ ইয়াতে সুবিধা নাৰ্ছিং সুবিধা প্লাছ আমাৰ ইয়াতে টেষ্টৰ সুবিধা ডক্টৰ এভেইলেবল এইয়ে আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিবোৰ ৰাইজ আছে এইটো বহুদিনৰ পৰা স্বপ্ন আছিল যে মানুহক সেৱা কৰিব লাগে এই হিচাপে আমি 2021 চনতে এই মডাৰ্ণ হস্পিটেল অপেন কৰিছিলোঁ অপেন কৰাৰ পিছত হয়তো আমাৰ কিছুমান ইনফেকচাৰৰ প্ৰব্লেম আছে তাৰ ফলত আমি বস্তুটো বন্ধ কৰি ৰাখিছিলোঁ বন্ধ কৰাৰ পাছত আমি চিন্তা কৰি আছোঁ কেনেকৈ আগবাঢ়ি যাম মানুহৰ সেৱা কৰিব পাৰিম আমাৰ যিখিনি মানুহ আছে বহুত কষ্ট কৰি ৰাতি যদি 2টাত কোকৰাঝাৰ যাব লাগে মেডিচিনৰ কথা বাদ গাড়ী পৰাই 2000 টকা দিব লাগে এনেকুৱা পৰিস্থিতি বহুত চাইছিলোঁ চোৱাৰ পিছত এটা চিন্তা কৰিছোঁ যে আমি যদি ইয়াতে যদি তেনেকুৱা এটা হস্পিটেল দিব পাৰোঁ হয়তো সাধাৰণ মানুহখিনিৰ সুবিধা হ'ব আৰু ট্ৰিটমেণ্টখিনি সোনকালে পাব এতিয়া আমাৰ তাতে উইকলি এভেইলেবল ডক্টৰ আহি আছে প্ৰত্যেক দিনৰ ডক্টৰ থাকিব 3জন 4জন কৰি ৰাইজৰ সুবিধা অৰ্থে এইকাৰণে আজি আমাৰ যিটো মডাৰ্ণ হস্পিটেল ফুল্লি অপাৰেট কৰিলোঁ আজি তাতে জনসাধাৰণৰ উপকাৰ চিজাৰিং হ'ব এতিয়ালৈকে এনেকুৱা চিন্তা কৰা নাই আগতে আমি অপিডিখিনি ট্ৰিটমেণ্ট সেইখিনি কৰোঁ লাহে লাহে পৰ্যায়ক্ৰমে আমি এইখিনি চিন্তা কৰোঁ বৰ্তমান কি সুবিধা উপলব্ধ
বৰ্তমান চাইল্ডৰ ডাক্তৰো আছে আমাৰ, তাৰপিছত মেডিচিনৰ ডক্টৰ আছে, 24 আৱাৰ ইমাৰ্জেঞ্চি ডক্টৰো আছে। আছে, চব আছে, যিমানখিনি ইনষ্ট্ৰুমেণ্ট লাগে, মানে চিটি স্কেনিঙৰ বাহিনী চবেই আছে। বাইরে থাকো। স্থানীয় বাসিন্দা হিচাপে আজি আমি সঁচাকৈ আনন্দিত যে ইমান দিন বিগত মিলিচিপাল চাব ডিভিজন হোৱাৰ পিছৰ পৰা আজিলৈকে ইয়াত কোনো বেচৰকাৰী বা নাৰ্ছিং হোম নাই, কিন্তু আজি অভাৱটো আজি পূৰণ হ'ল। আমি এই মডাৰ্ণ হস্পিটেলৰ MD চাবক সঁচাকৈ আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। লগতো সমূহ বিলেচিপাৰা চাব ডিভিজনৰ ৰাইজক অনুৰোধ জনাইছোঁ এই মিডিয়াৰ যোগেদি যে আপোনালোকে ইমিডিয়েট কিবা হেৰি পোৱাৰ কাৰণে, মানে চিকিৎসা পোৱাৰ কাৰণে আপুনি এই মডাৰ্ণ হস্পিটেললৈ আপোনাক যোগাযোগ কৰক, নিশ্চয় ইয়াত সকলো সুবিধা পাব। বহুতকেইজন ডক্টৰ, নিয়াৰ এবাউট 16-17 ডক্টৰ ইয়াত এভেইলেবল থাকিব। আৰু আমি ইয়াৰ সচেতন ৰাইজ হিচাপে আমি সঁচাকৈ আজি মানে আনন্দিত। মই আপোনালোক বাইদেউসকলক অনুৰোধ কৰিছোঁ, আপোনালোকক MD হস্পিটেলৰ যিজন MD তেখেতে আপোনালোক বিষয়ে আপোনালোকৰ লগত কথা পাতিব, আপোনালোক হৈছে। আৰু দ্বিতীয়তে আজি হাজবেণ্ড আদৰিবলৈ অনুৰোধ জনাইছোঁ। যিজনে নতুন উদ্যমেৰে আজি এই হস্পিটেলখন উদ্ভাৱন কৰিছোঁ, যদি আমাৰ নিয়তটো বেলেগ থাকে, আমাৰ নিয়তটো থাকিব লাগিব যে আমি ৰাইজৰ জনসেৱা কৰিম। জনসেৱা কৰাৰ নিয়তৰ মাধ্যমে আমাৰ অট'মেটিকলি আমাৰ ইনকামটো তাৰ মাজতে আহি যাব। আমাৰ এইমছ, আমাৰ নিয়মটো এইটো আহিব নালাগে যে আমি ইয়াত ব্যবসা কৰিম। আমি ব্যবসা কৰাৰ নিয়মৰে মনোভাৱেৰে যদি আমি হস্পিটেলখন চলাই নাযায়, মানৱ সেৱা কৰাৰ কাৰণে যদি আমি চলাই লৈ যাওঁ, তথাপি আমাৰ প্ৰাইভেট হস্পিটেল বা নাৰ্ছিং হোম এখনো নাই। আজি যিহেতু এইখন হস্পিটেল নতুনকৈ ৰিন'ভেট কৰি অপেনিং কৰা হৈছে, ইয়াৰ আজি এই সুখনত মই সকলোকে এটা কথাই ক'ব খুজিছোঁ যে আপোনালোকে এইখন হস্পিটেলত যি যি সুবিধা উপলব্ধ হ'ব, সকলোবিলাক সুবিধাৰ কাৰণে আপোনালোকে ইয়াতে আহিব আৰু ইয়াৰ যি যি ব্যৱস্থা আছে আপোনালোকে ইয়াতে উপভোগ কৰিব পাৰিব। ইয়াত 24/7 ফেচিলিটি দিয়াৰ কাৰণে চেষ্টা কৰা হৈছে আৰু আগন্তুক দিনত এইখন হস্পিটেল যাতে আমাৰ এই গোটেই বিলাচীপাৰা অঞ্চলটোৰ ৰাইজৰ কাৰণে সেৱা আগবঢ়াব পাৰে, তাৰ কাৰণে মই সকলোকে সহায় সহযোগিতা কামনা কৰিলোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে হস্পিটেলখন আগন্তুক দিনত এখন অগ্ৰগণী হস্পিটেল হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে। ধন্যবাদ। এই অঞ্চলৰ সন্মানীয় ৰাইজ, আপোনালোকো হয় হস্পিটেল এখন বা নাৰ্ছিং হোম এটাত বিভিন্ন ভুল ভ্ৰান্তিও হোৱাৰ সম্ভাৱনা থাকে। আগে পিছে আমি দেখা পাইছোঁ যে সৰু সুৰা ভুলৰ কাৰণে নাৰ্ছিং হোম এটা বা হস্পিটেল এটাত বহুত ডাঙৰ কাজিয়া হয়। অনাগত দিনত যাতে সৰু সুৰা যদি কিবা ভুলো হৈ থাকে, ডক্টৰৰে হওক বা ষ্টাফসকলৰে হওক, যদি কিবা তেনেকুৱা ধৰণৰ ভুল ভ্ৰান্তি হয়, আপোনালোকে নিজৰে হস্পিটেল বুলি ভাবি, চিকিৎসকসকলেওতো আমাৰে মাজৰে এজন, আমাৰে ভাই বন্ধু, ভাতৃ, কোনোবাই ভাতৃ, গতিকে এৰা ধৰাৰ মাজেৰে আমি চিকিৎসালয়খন যাতে আগলৈ যাতে বহুল ভিত্তিত ইয়াতকে যাতে আজি ধৰক 2-4টা মান ডক্টৰ আহিছে, অনাগত দিনত যাতে 15-20টা বা 50টা ডক্টৰ ইয়াত ছাৰ্ভিচ দিব পাৰে। আমি চিকিৎসকসকলক, চিকিৎসক নহয়, আচলতে আমি চিকিৎসকবিলাককতো আমি নেক্সট অফ গড বুলি কওঁ, যে ভগৱানৰ দ্বিতীয় ৰূপ বুলি আমি জানো যে চিকিৎসকসকল ভগৱানৰ দ্বিতীয় ৰূপ। কিন্তু আমি যদি চিকিৎসকসকলৰ লগত মিছবিহেভ কৰোঁ বা ষ্টাফসকলৰ লগত মিছবিহেভ কৰোঁ, তেনেহ'লে এই চিকিৎসকসকলে আমাক সঠিক দিশত আমাক চিকিৎসা প্ৰদান নকৰিব। গতিকে এই ৰাইজ আছে, তেখেতসকলৰ সহায় সহযোগিতা তথা চিন্তা ভাৱনাৰ জৰিয়তে এইখিনি আগবঢ়াই দিয়াৰ কাৰণে মই এই অঞ্চলৰ ৰাইজসকলক
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ অতিকৈ প্ৰয়োজনীয় চিকিৎসাৰ ক্ষেত্ৰত যিখিনি আগবাঢ়িব লাগিছিল সা সুবিধাৰ কাৰণে হয়তো আমাৰ বিলাসীপাৰাত স্থানীয়ভাৱে এখন চিকিৎসালয়ৰ অভাৱ অনুভৱ কৰি আছিল, যাৰ কাৰণে আমি বিশেষকৈ বহুত দূৰ দূৰলৈ চিকিৎসাৰ কাৰণে যাব লগা হয়। গতিকে এইখিনি অভাৱ মই আশা কৰোঁ আমাৰ হস্পিটেল কৰ্তৃপক্ষই যাতে উপস্থিত আছে এডভোকেট ইয়াৰ মাজতে আঁতৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ হস্পিটেলৰে ডক্টৰ হয় তেখেত